কাইলৈ পবিত্ৰ ঈদ উল ফিতৰ ধুবুৰী চহৰত ঈদৰ ব্যাপক প্ৰস্তুতি। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদলৈ মাত্ৰ এটা দিন। সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰীত ঈদৰ প্ৰস্তুতি তুংগত কৰি তোলা পৰিলক্ষিত হৈছে। ঈদৰ বাবে সুন্দৰকৈ সজাই পৰাই তোলা হৈছে ঈদগাহ ময়দান সহ মছজিদসমূহ। ধুবুৰী চহৰৰ মাজমজিয়াত অৱস্থিত ঈদগাহ ময়দানত প্ৰায় 50,000 ইছলাম ধৰ্মাৱলম্বী লোকসকলে একেলগে ঈদ উল ফিতৰৰ সমূহীয়া নামাজ আদায় কৰিব। কাইলৈ ঈদৰ নামাজক লৈ ধুবুৰীৰ বিভিন্ন প্ৰান্তৰ ঈদগাহ ময়দানসমূহ সজাই পৰাই তোলা হৈছে। আসসালামু আলাইকুম। সৰ্বপ্ৰথমে মই সকলোকে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আমি যদিও কনফাৰ্ম হোৱা নাই, কিন্তু 99% চিয়'ৰ আছে অহাকালিলৈ আমি ঈদ উদযাপন কৰিম। আৰু ৰাতিপুৱা আমি 8 বজাত ইয়াত নামাজ আদায় কৰা হ'ব। আৰু ধুবুৰী বাহাদুৰতাৰী জামে মছজিদৰ ইমাম মৌলানা আব্দুল ৰছিদ সাহেবে ইয়াত নামাজ আদায় কৰাব আৰু তাৎপৰ্য ব্যাখ্যা কৰাব ধুবুৰী ফকীৰপাৰা জামে মছজিদৰ ইমাম আব্দুল হাব সাহেবে। আৰু ইতিমধ্যে আমি আমাৰ ফিল্ডখন নামাজৰ কাৰণে উপযোগী কৰি হৈ গৈছে। সৰু সৰু কিবা এটা কাম আছে, এতিয়া আগবেলাই হৈ যাব। আৰু আমি সকলোকে আহ্বান জনাইছোঁ যে সকলোৱে শান্তিপূৰ্ণভাৱে যাতে ঈদৰ দিনটো ঈদ উদযাপন কৰিব পাৰোঁ, সকলোকে মই আহ্বান জনাইছোঁ। যিহেতু ধুবুৰী চহৰৰ মাজমজিয়াত অৱস্থিত 12 নম্বৰ ৱাৰ্ডত ঈদগাহ ময়দান, 11 নম্বৰ ৱাৰ্ডত অৱস্থিত ঈদগাহ ময়দান, ইয়াত কিমান সংখ্যক ইছলাম ধৰ্মৰ ৰাইজে কালি সমূহীয়া নামাজ আদায় কৰিব? আমাৰ যিটো ইয়াত আছে কেপাচিটি আছে 30,000 পৰা 35,000 মানুহ। আৰু এই ঈদত ঈদ উল ফিতৰৰ নামাজত আমি পূৰা সম্পূৰ্ণ যোৱা বছৰো সম্পূৰ্ণ ফিল্ড ভৰি গৈছিল আৰু এইবাৰ আশা কৰোঁ সম্পূৰ্ণ মানুহ 35,000। ঠিক আছে। আৰু জিলা প্ৰশাসন তথা আৰক্ষী প্ৰশাসনৰ কেনেধৰণৰ ব্যৱস্থা তেওঁলোকে কৰিছে, আপোনালোকে এইটো ছেটিছফাই নে? জিলা প্ৰশাসন আৰক্ষী প্ৰশাসনৰ লগত আমাৰ বৈঠক মিউনিচিপালিটি চবৰ লগত আমাৰ বৈঠক হৈ গৈছে। ইহঁতৰ তৰফৰ পৰা সেইটো চব কৰি আছে আৰু অহাকালিলৈ ইহঁতে আমাক চিকিউৰিটি দিব বুলি আশ্বাস দিছে।